নমস্কাৰ মিটেটিনৰ হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা এটা বিশেষ শব্দৰ ব্যৱহাৰক লৈ উত্তপ্ত সদনৰ ৰেকৰ্ডৰ পৰা প্ৰত্যাহাৰ হৈছে বিশেষ শব্দটো অধ্যক্ষৰ বিশেষ শব্দটো প্ৰত্যাহাৰৰ ঘোষণা কৰে বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ পিছতে নৰম বিশ্বজিৎ দৈমাৰী অধ্যক্ষৰ বিশেষ শব্দটো ব্যৱহাৰ কৰা বুলি বিৰোধীৰ প্ৰতিবাদ হুলস্থুলীয়া পৰিৱেশৰ বাবে দুবাৰ স্থগিত হয় সদন অৱশেষত অধ্যক্ষৰ প্ৰত্যাহাৰ কৰে সেই বিশেষ শব্দটো শব্দৰ ব্যৱহাৰক লৈ উত্তপ্ত হৈ পৰে সদন এটা বিশেষ শব্দৰ ব্যৱহাৰক লৈ এনেদৰে উত্তপ্ত হৈ পৰে সদনৰ ৰেকৰ্ডৰ পৰা প্ৰত্যাহাৰ হয় এই বিশেষ শব্দটো অধ্যক্ষৰ বিশেষ শব্দটো প্ৰত্যাহাৰ কৰে আৰু ঘোষণা কৰে বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ পিছতে নৰম হয় বিশ্বজিৎ দৈমাৰী অধ্যক্ষৰ বিশেষ শব্দটো ব্যৱহাৰ কৰা বুলি বিৰোধীয়ে প্ৰতিবাদ কৰিছিল হুলস্থলীয়া পৰিৱেশৰ বাবে দুবাৰকৈ স্থগিত হয় সদন অৱশেষত অধ্যক্ষই প্ৰত্যাহাৰ কৰে সেই বিশেষ শব্দটো সদনৰ পৰা দুই বিধায়কক নিলম্বন অধ্যক্ষৰ আজিৰ দিনটোৰ বাবে নিলম্বন হয় দুই বিধায়ক নিলম্বন বিধায়ক হুছেইন সিকদাৰ আৰু কমলাক্ষ দে প্ৰকাশিত সদনৰ মজিয়াত বহি প্ৰতিবাদ সিকদাৰ মাৰ্চেল লগাই উঠাই নিলে জাকিৰ হুছেইন সিকদাৰক সদনৰ পৰা দুই বিধায়কক নিলম্বন কৰে অধ্যক্ষই আজিৰ দিনৰ বাবে নিলম্বন কৰে দুই বিধায়কক নিলম্বন হৈছে বিধায়ক হুছেইন সিকদাৰ আৰু কমলাক্ষ দে প্ৰকাশিত সদনৰ মজিয়াত বহি প্ৰতিবাদ সিকদাৰৰ মাৰ্চেল লগাই উঠাই নিলে জাকিৰ হুছেইন সিকদাৰক মহানগৰী কটাহবাৰী ড্ৰাগছ জব্দ কৰা হৈছে ক্ৰাইম ব্ৰাঞ্চে জব্দ কৰে ড্ৰাগছ ভৰ্তি 9টা টেমা ড্ৰাগছ সহ আটক সফিউল ইছলাম নামৰ সৰবৰাহকাৰী ড্ৰাগছ ভৰ্তি 9টা টেমা জব্দ কৰিছে ক্ৰাইম ব্ৰাঞ্চে জব্দ কৰিছে এই ড্ৰাগছ ভৰ্তি 9টাকৈ টেমা মহানগৰী কটাহবাৰীত সংঘটিত ঘটনা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে সফিউল ইছলাম নামৰ সৰবৰাহীটোক গ্ৰেপ্তাৰ কৰিছে ক্ৰাইম ব্ৰাঞ্চে অলিম্পিকৰ পুৰুষ হকীত ভাৰতৰ ব্ৰঞ্জৰ পদক জয় 41 বছৰৰ পিছত অলিম্পিকত ভাৰতৰ হকীত পদক জয় হৈছে 5-4 ব্যৱধানত জাৰ্মানীক পৰাস্ত কৰে ভাৰতে চলিত অলিম্পিকত ভাৰতৰ চতুৰ্থটো পদক লাভ খেলৰ অন্তিম 7 ছেকেণ্ডত জাৰ্মানীৰ পেনাল্টি কৰ্নাৰ ব্যৰ্থ কৰি ভাৰতৰ বিজয় সুনিশ্চিত কৰে ভাৰতে প্ৰথম 5 মিনিটতে জাৰ্মানীয়ে গ'ল কৰি খেলখনত আধিপত্য বিস্তাৰ কৰিছিল 3-1 গলত পিছ পৰি আছিল ভাৰত কোৱাৰ্টাৰটোৰ শেষৰ ফালে ভাৰতৰ হৰদীপ সিঙে দিয়ে এটা গোল আৰু তাৰ 2 মিনিট পিছতে হাৰমনপ্ৰীতে আৰু এটা গোল দি স্কোৰ হয় 3-3 আৰু থাৰ্ড কোৱাৰ্টাৰ ৰূপিন্দৰৰ গোলেৰে ভাৰতে অগ্ৰগতি লয় আৰু তাৰ 4 মিনিট পিছতে সিমৰনজিতে গোল কৰি ভাৰতৰ স্কোৰ 5-3 কৰে চতুৰ্থ কোৱাৰ্টাৰত জাৰ্মানীৰ এটা গোলেৰে খেলখনৰ স্কোৰ 5-4 হয় আৰু শেষ মুহূৰ্তলৈ জাৰ্মানীয়ে প্ৰত্যাক্ৰমণ কৰিছিল যদিও ভাৰতে ৰক্ষণ বেহু খেদিব নোৱাৰিলে ভাৰতৰ 1980 চনৰ পৰা অলিম্পিকৰ হকীত ভাৰতে পোৱা নাছিল পদক আৰু তাৰ পূৰ্বে ভাৰতে 8টা পুনৰ পদক লাভ কৰিছিল অলিম্পিকত বিদেশী ন্যায়াধিকৰণত গোৰ্খাৰ বিৰুদ্ধে চলা গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত লয় ৰাজ্য চৰকাৰে কেবিনেটৰ বৈঠকত লোৱা হয় এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ সিদ্ধান্তৰ পিছতে ৰাজ্যৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ মাজত আনন্দ কেবিনেটৰ সিদ্ধান্তক আদৰণি জনায় গোৰ্খাসকলে আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক পলাশৰ বিশেষ প্ৰতিবেদন গোৰ্খাসকল বিদেশী নহয় যোৱা বুধবাৰে কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পাছতেই এতিয়া গহপুৰত গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ মাজত ব্যাপক উৎসাহ আনন্দ পৰিলক্ষিত হৈছে তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা আছিল আৰু তাৰ পাছতে যি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিলে তাক লৈ এতিয়া যথেষ্ট সুখী গোৰ্খা সম্প্ৰদায়ৰ লোকসকল আৰু মই বৰ্তমান উপস্থিত আছোঁ গহপুৰৰ বাকৰি দলদিন মোৰ সতীৰ্থ হৈ দেখাব এনেদৰে যথেষ্ট সংখ্যক গোৰ্খা সম্প্ৰদায়ৰ লোকে আজি আনন্দ ফূৰ্তি কৰিছে তেওঁলোকে যথেষ্ট সমস্যাত ভুগি আছিল দীৰ্ঘ বছৰ ধৰি যাৰ পৰিপ্ৰেক্ষিতত যোৱা বুধবাৰে আচলতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিলে তাক লৈ যথেষ্ট সুখী আমি কথা পাতিবলৈ চেষ্টা কৰিম কওকচোন যেহেতু আপোনালোকৰ বাবে এটা সুখবৰ কি ক'ব
হয় এইটো আমাৰ কাৰণে অতি সুখৰ খবৰ যোৱা কালি 4/8/2021 চনত যেটো হিমন্ত বিশ্ব চৰকাৰে ডি ভোটাৰৰ আৰু ভাৰতীয় নাগৰিক সন্দেশপাত নাগৰিকৰ যেটো দাগ প্ৰতিজন গুৰখাৰ ওপৰত আছিল সেই দাগটো প্ৰত্যাহাৰ কৰি আমাক এটা স্বাভিমানৰ এটা আদৰ্শ দিলে আৰু সেই কাৰণে আমি অসম চৰকাৰক তেওঁলোকৰ এই প্ৰত্যাহাৰৰ সিদ্ধান্তক আমি অতি ধন্যবাদ জ্ঞাপন আৰু আদৰণি কৰিছো যাতে আৰু গুৰখাসকলৰ থকা সমস্যাসমূহ সমাধান কৰি গুৰখাৰ প্ৰতি এটা সদগৃহতা প্ৰকাশ কৰা তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছো বছৰ বছৰ ধৰি কিন্তু আপোনালোক বিভিন্ন সমস্যাৰ জৰ্জৰিত হৈ আছিল এতিয়া বিদেশী ন্যায়াধিকৰণতো আপোনালোকৰ গোচৰ নিষ্পত্তি হ'ব কি ক'ব হয় এতিয়া যেটো ফৰেন ট্ৰিবিউনেলত গুৰখাসকলৰ সমস্যা আছিল তেওঁলোকৰ লং টাৰ্মৰ এটা যেটো প্ৰক্ৰিয়া কোৰ্টৰ ফালে দৌৰি থাকিবলগীয়া যেটো প্ৰক্ৰিয়া আছিল এতিয়া বন্ধ হ'ল আৰু এই সিদ্ধান্তৰ কাৰণে আমি অতি গুৰখা সমাজ গোটেই সমগ্ৰ অসমৰ জনতাই অতি সুখ প্ৰকট কৰিছো আমি বিভিন্ন সময়ত আপোনালোক সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া আছিল প্ৰতিটো খোজত নিশ্চিত প্ৰতিটো সময়ত আমি এটা দাগ যেটো এটা ডি ভোটাৰৰ দাগ লৈ আমি প্ৰক্ৰিয়া সমগ্ৰ অসমত ঘূৰিবলগীয়া আছিল এটা সন্দেশপাত নাগৰিকৰ ভূমিকা হিচাপে আমাক এটা সন্দেহৰ চকুৰে চোৱা হৈছিল সেই গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো এটা শেষ হৈ এতিয়া এটা আমি স্বাভিমানী এটা জাতি অসমৰ খিলঞ্জীয়া জাতি হিচাপে প্ৰতিষ্ঠিত হোৱাৰ কাৰণে আমি গৌৰৱবোধ অনুভৱ কৰিছো আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭১তম মৃত্যুবাৰ্ষিকী ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি ভাৰত ৰত্নগৰাকীক মৃত্যুতিথি কৰ্মচাৰী দিৱস হিচাপে পালন কৰা হ'ব নৱগ্ৰহৰ সমাধিস্থলীত চৰকাৰী মৃত্যু দিৱসৰ কাৰ্যসূচী অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গৈছিল অসমীয়া জনজীৱনলৈ এক পৰ্বত সমান বৰঙণি আগবঢ়াই বৰদলৈ ডাঙৰীয়াই জাতিটোক সেৱা কৰিছিলে অসমক গ্ৰুপিঙৰ পৰা ৰক্ষা কৰি অসমৰ যি নিজস্ব পৰিচয় সেই পৰিচয় জগত সভালৈ লৈ যোৱাৰ বাবে তেখেতে অনবদ্য আৰু একক বৰঙণি আগবঢ়াইছিল আজিৰ দিনটোত অসমবাসী ৰাইজৰ হৈ মই ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতৰ আদৰ্শ চিৰদিন অসমীয়াৰ বাবে প্ৰেৰণা হৈ ৰওক তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ লংকাৰ ডাবলং উপ স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি স্বাস্থ্য কেন্দ্ৰত ভেকচিন নাপাই ক্ষোভিত হৈ পৰে ৰাইজ উত্তেজিত ৰাইজে স্বাস্থ্যকৰ্মীক লক্ষ্য কৰি দলিয়ালে শিল ইটাৰ টুকুৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী নিশাৰে পৰা ভেকচিন ল'বলৈ শাৰী পাতি আছিল লোকসকল নিশাৰে পৰা শাৰী পাতি থকা লোকসকলে ভেকচিন নাপায় পৰিস্থিতি ঘটনাস্থলী উত্তপ্ত কৰি তোলে আৰু পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে স্বাস্থ্যকৰ্মীক লক্ষ্য কৰি দলিয়াইছে শিল ইটাৰ টুকুৰা স্বাস্থ্য কেন্দ্ৰত ভেকচিন নাপায় ক্ষোভিত হৈ পৰে উত্তেজিত ৰাইজ মিডডে এটনত আছে খবৰ কিন্তু তাৰ আগতে লৈছো এটা সৰু বিৰতি শিৱসাগৰ চহৰত বৰ্তমান মালবাহী গাড়ী পাৰ্কিংক লৈ বৃহৎ সিন্ডিকেট চলাইছে খুদ লেচিয়ে পৌৰসভাৰ নিৰ্দেশনা অনুসৰি লেচিয়ে এখন মিনি ট্ৰাকৰ পৰা পাৰ্কিংৰ বাবদ 10 টকা আৰু ডাঙৰ মালবাহী ট্ৰাক তথা গাড়ীৰ পৰা 20 টকাকৈ সংগ্ৰহ কৰিব পাৰে কিন্তু অতি পৰিতাপৰ বিষয় যে পাৰ্কিংৰ নিবিদা লোৱা ডেকা উপাধিৰ এগৰাকী লেচিৰ নেতৃত্বত প্ৰতিখন মালবাহী গাড়ীৰ পৰা অবৈধভাৱে 150ৰ পৰা 200 টকাকৈ সংগ্ৰহ কৰি ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছে এতিয়া এনেদৰে 20 টকাৰ পাৰ্কিংৰ ৰচিদ দি 150 টকা 200 টকাকৈ সংগ্ৰহ কৰি লুণ্ঠন চলাইছে লেচিয়ে পাৰ্কিং ললে কেই টকা লৈছে 50 টকা লৈছে ৰিচিপ্টত কেই টকা লিখা আছে 20 টকা লিখা আছে আপুনি নকলে নে 20 টকা কৈছো লিখা আছে 20 টকা 50 টকা লাগিব শিৱসাগৰ টাউনৰ বাবুপট্টিত ৰখাইছিলো যোৱাকালি হয় পাৰ্কিং ফিজ টিকেটত 20 টকা লিখা আছে লৈছে কিমান 200 টকা মৰিগাঁও বটতিৰাজ মাৰ্কেটত আৰক্ষীৰ অভিযান মাৰ্কেটখনত থকা এখন পাৰ্লাৰত দীৰ্ঘদিন ধৰি অনৈতিক কাৰ্যকলাপ চলি অহাৰ অভিযোগ উত্থাপন কৰি আহিছিল স্থানীয় লোকে গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই পাৰ্লাৰখনৰ পৰা বিভিন্ন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে পাৰ্লাৰখনৰ স্বত্বাধিকাৰীৰ লগতে পাৰ্লাৰখনত কৰ্মৰত যুৱক যুৱতীসকলকো আটক কৰে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে
উই লঞ্চ অপাৰেশ্যন আমি তেনেকৈ চাৰ্চ কৰিছোঁ চাৰ্চ কৰি আমি পাইছোঁ কিছুমান আমি অবজেকশ্যনেবল আৰ্টিকল আমি চিজ কৰিছোঁ 3 গৰাকীক আমি আনিছোঁ আৰু এজন পুৰুষ 3 গৰাকী মহিলাক আমি আনিছোঁ নাই সৰু ছোৱালী নাই সব মেজৰে কোনো মাইনৰ তেনেকুৱা নাই এটা কেছ ৰেজিষ্টাৰ হৈছে 5/11/2021 মৰিগাঁও PS কেছ নম্বৰ আৰু 345 ইমৰেল ট্ৰেফিক এক্ট এইটোত আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু এই বিষয়ে আমি এটা তদন্ত চলি আছে হুজাইৰ শিলগুৰি বস্তিৰ বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰা হৈছে আৰক্ষীৰ অভিযানত 68 বিলাসী সুৰাৰ বটল উদ্ধাৰ কৰা হৈছে দেৱতীজ দাস নামৰ লোকজনৰ ঘৰত উদ্ধাৰ হৈছে এই সুৰাসমূহ উপপৰিদৰ্শক বটন বৰাৰ নেতৃত্বত চলিছিল অভিযান সুৰা বেপাৰী দেৱজিৎ দাসক আটক কৰা হৈছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত দেৱজিৎ দাস নামৰ শিলগুৰি বস্তিৰ ব্যক্তি এজনৰ ঘৰৰ পৰা প্ৰায় 88টা 88টা বিলাতী খুৰা বটল জব্দ কৰোঁ ডাঙৰ সৰু মিলাই আৰু তেওঁক কৰায়ত্ব কৰোঁ তেনেধৰণে বহুত তেওঁলোকে আগৰে পৰাই গোপনভাৱে গাঁৱত এই খুৰাসমূহ বিক্ৰী কৰি থকা বুলি গম পাই পেলাই আমি আজি গৈ সন্ধিয়া কৰায়ত্ব কৰি আনিলোঁ নিশা অসম মিজোৰাম সীমান্তত উত্তেজনা স্কৰ্পিঅ বাহনত উদ্ধাৰ বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা কৰিমগঞ্জৰ অসম মিজোৰাম সীমান্তৰ ৰঙামাটি এলেকাত ৰাইজে জব্দ কৰে সুৰাখিনি মিজোৰাম অভিমুখে যোৱা এখন স্কৰ্পিঅ বাহন দেখি সন্দেহ উপজে ৰাইজৰ কিন্তু বাহনখনত কি আছে সেয়া দেখাবলৈ অমান্তি হোৱাত বাক বিতণ্ডৰ সৃষ্টি হয় ৰাইজৰ পিছত স্থানীয় ৰাইজে বাহনখনৰ গ্লাছ ভাঙি তালাচি চলাই কাৰ্টনে উদ্ধাৰ কৰে বিলাতী সুৰা উত্তেজিত ৰাইজে এফালৰ পৰা ভাঙি নষ্ট কৰে সুৰাৰ বটলসমূহ ইপিনে সম্পূৰ্ণৰূপে ড্ৰাই ৰাজ্য মিজোৰামলৈ দীৰ্ঘদিন ধৰি অবৈধভাৱে সুৰাৰ লগতে বিভিন্ন সামগ্ৰী সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে পাবলিকে কইছে যে মানে গাড়ির মধ্যে মদ এটা মদটা আমরা মদ নিয়ে নাকি আমরা জিনিসটা দেখতাম তখন ওই ড্রাইভারটাই মানে আমরা পাবলিকের কয়জনে ঠেলা টেকা করছে কিতা করবাই তোমরা কিতা করতে পারবাই আমি লইয়া যাইমু এদিকে মদ তোমরা ভারতে কিচ্ছু করো ও তখন পাবলিক টেপিয়া উঠিয়া মানে যেসব কইছেন দেখো বারবার রিকোয়েস্ট করছেন তুমি গাড়িটা খুলিয়া মদটা আমরা বাকরি দেখতাম মদ কিনা না অন্য জিনিস তখন আরও ঠেলা টেকা করছে করিয়া কইছে দেখাইতাম না ভারতে তোমরা কিচ্ছু করিও তখন এই পাবলিকে গাড়িটা ভাঙিছে ভাঙিয়া মদ বাকরিয়া মদটা ফাটানি হয়েছে কাৰ্বি পাহাৰত পুনৰ এনকাউণ্টাৰ আৰক্ষীৰ গুলীত আহত হৈছে এটা ড্ৰাগছ সৰবৰাহকাৰী আহত ড্ৰাগছ সৰবৰাহীটোৰ নাম হৈছে আলতাফ হুছেইন আৰক্ষী বেহুৰ পৰা পলাবলৈ চেষ্টা কৰিছিল আলতাফে গুলীবিদ্ধ আলতাফক ডিপু হস্পিটেলত ভৰ্তি কৰোৱা হৈছে কাৰ্বি পাহাৰৰ ধনশিৰি ৰঙা পাহাৰত সংঘটিত হৈছে এই ঘটনা মঙলবাৰে ধনশিৰি আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰিছিল আলতাফ আৰু সবিৰ হুছেইনক স্কৰ্পিঅ বাহনৰ তেলৰ টেংকিত ভৰাই আনিছিল ড্ৰাগছখিনি ডিমাপুৰৰ পৰা কৰিমগঞ্জলৈ বলি অনা হৈছিল ড্ৰাগছখিনি আৰু বুধবাৰে ডিমাপুৰত দুয়োকে অভিযান চলাবলৈ লৈ গৈছিল সন্ধিয়া ধৃত দুয়োকে লৈ গৈছিল আৰক্ষীয়ে এটা দলে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল আলতাফে আৰু লগে লগে আৰক্ষীয়ে ভৰিত গুলিয়াই আহত কৰে আলতাফক আজি মিজোৰামলৈ যাব অসমৰ দুই মন্ত্ৰী আলোচনাৰ মাধ্যমেৰে দুই ৰাজ্যৰ সীমা বিবাদ মীমাংসাৰ বাবে মিজোৰামলৈ যাব কৃষি মন্ত্ৰী অতুল বৰা আৰু অশোক সিংহাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মিজোৰামলৈ ৰাওনা হ'ব দুই মন্ত্ৰী আইজলত মিজোৰাম চৰকাৰে আলোচনাত মিলিত হ'ব দুইগৰাকী মন্ত্ৰী 26 জুলাই মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্ত গুলীত শ্বহীদ হৈছিল অসম আৰক্ষীৰ 6 জন জোৱান আৰু নিহত হৈছিল এজন সাধাৰণ নাগৰিক তাৰ পিছতে দুই ৰাজ্যৰ মাজত বৃদ্ধি পায় উত্তেজনা নিয়মবোৰ মানি চলিব লাগে নিয়মবোৰ অসম আৰু মিজোৰাম চৰকাৰে যি সময়ত আলোচনাৰ মাজেৰে বিবাদ মীমাংসা কৰিব বিচাৰিছে তেনে সময়তে পুনৰ মিজো সাংসদ ভানলাল দেনাৰ বিস্ফোৰক মন্তব্য হত্যাৰ ভাবুকি দিয়া ভানলাল দেনাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে গোচৰ প্ৰত্যাহাৰ কৰাৰ পিছত পুনৰ বিতৰ্কিত মন্তব্য মিজোৰামৰ ৰাজ্যসভাৰ সাংসদগৰাকীৰ অসমৰ দুই মন্ত্ৰীয়ে মিজোৰামলৈ আলোচনাৰ বাবে যোৱাৰ সময়তে ভানলাল দেনাৰ অভিযোগ অসমে মিজোৰামৰ 509 বৰ্গ মাইল ভূমি অবৈধভাৱে দখল কৰিছে দিল্লীৰ ছপা মাধ্যমত এই বিতৰ্কিত মন্তব্য সাংসদগৰাকীৰ মিজো সাংসদগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লয় অসম পুলিচে মিজো ভূমিত আকস্মিক আক্ৰমণ কৰি থকাৰ অভিযোগ সাংসদগৰাকীৰ এয়া নতুন মুখ্যমন্ত্ৰীৰ আগ্ৰাসনৰ পৰিকল্পনাৰ অংশ বুলি মন্তব্য কৰে ভানলাভেনে অসমৰ মুখ্যমন্ত্ৰীয়ে বাংলাদেশী প্ৰব্ৰজনকাৰীক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল যিহেতু অসমত জেগা নাই সেয়ে তেওঁ মিজোৰামৰ মাটিত সোমাব বিচাৰিছে
অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় হকী দলৰ সদস্য আছিল মণিপুৰৰ মিডফিল্ডাৰ নীলকান্ত শৰ্মা ভাৰতীয় হকী দলে পদক লাভ কৰাৰ পিছতে মণিপুৰৰ নীলকান্ত শৰ্মাৰ ঘৰত আনন্দ জোৱাৰ 21 বছৰীয়া ব্যৰ্থতাৰ অন্ত পেলাই ভাৰতীয় হকী দলে অলিম্পিকৰ পদক জয় কৰাৰ আনন্দত মতলীয়া নীলকণ্ঠ পৰিয়ালৰ লগতে স্থানীয় লোকসকল সকলোৱে অভিনন্দন জনালে ভাৰতীয় দলক আৰু এই ঐতিহাসিক ক্ষণৰ সাক্ষী নীলকান্তলৈ গৌৰৱান্বিত নীলকান্তৰ পৰিয়াল ৰঙাপাৰা সমষ্টিৰ এটা বিধ্বস্ত পথে জলাকলা খুৱাইছে ৰাইজক বাৰিষাৰ কালত বোকাময় হৈ পৰা পথেৰে যাতায়াত কৰিবলগীয়া হৈছে ৰাইজে ৰঙাপাৰা নাহৰণি গ্ৰান্ট সংযোগী পথছোৱা বিধ্বস্ত ৰূপৰ বাবে দুচকীয়া বাহন বাদে খোজকাঢ়ি অহা যোৱাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে অঞ্চলটোৰ লোকসকলৰ এজাক বৰষুণতে পথছোৱা বোকাময় হৈ পৰাৰ ফলত অঞ্চলটোলৈ নাহে আপতকালীন এম্বুলেন্স সেৱা যাৰ বাবে ঠেলাৰে চিকিৎসালয়লৈ নিব লগা হয় ৰোগী ৰঙাপাৰা কোনো এজন জনপ্ৰতিনিধিয়ে পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে স্থানীয় লোকে মই বৰ্তমান উপস্থিত আছো ৰঙাপাৰা সমষ্টিৰ নাহৰণি যি পঞ্চায়ত নাহৰণি পঞ্চায়তৰ অন্তৰ্গত এখন গাঁও এইখন হৈছে নাহৰণি গ্ৰান্ট আৰু নাহৰণি গ্ৰান্টৰ এটি পথ যিটো পথত দুৰৱস্থা দেখিলে হয়তো আপুনি ভাবিব হয় এইটো পথ নেকি এই পথছোৱা বৰ্তমান বাৰিষা কালত এনেদৰে বোকাময় হৈ পৰে যাৰ ফলত ইয়াৰ পৰা কোনো লোক অহা যোৱা কৰাত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় ইয়াৰ স্থানীয় ৰাইজ কাৰণ এই যি পথ এই পথছোৱা কিন্তু বাৰিষা কালত অতি দুৰ্যোগময় হৈ পৰে কাৰণ এই পথছোৱাৰে কোনো ধৰণৰ যাতায়াতৰ ব্যৱস্থা কৰিব না চাইকেলটো বাদে মটৰচাইকেল এখনো আহিবলৈ নোৱাৰে আনকি বাৰিষা কালত এইখন গাঁৱত নাহে এম্বুলেন্স সেৱা কাৰণ এই পথছোৱা অতি বোকাময় হৈ পৰাৰ কাৰণে ইয়ালৈ কোনো ধৰণৰ এম্বুলেন্স সেৱা নাহে যাৰ কাৰণে ইয়াৰ ৰোগীকে ধৰি ইয়াৰ স্থানীয় ৰাইজসকল বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে এগৰাকী স্থানীয় মহিলা আছে মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম কি কয় মহিলাগৰাকীয়ে হয় বাইদেউ কি ক'ব আপোনালোকৰ পথটোৰ আজি এনেকুৱা দুৰৱস্থা কি ক'ব মই আপোনাক কৈছোঁ এই ৰাস্তাটোৰ কাৰণে বহুত অসুবিধা হয় আমি এতিয়া 75ৰ পৰা দেখি আছোঁ আমি আকৌ সৰুৰ পৰা ডাঙৰ হৈ গ'লোঁ এই ৰাস্তাখন পদূলিখন এনেকুৱা এইটো অকণ অকণ ৰাইজ ফালৰ পৰা বনাই এনেকৈ চলি আছে গাড়ী ঘোঁৰা নচলে এটা বেমাৰী এটা ল'বলৈ কাৰণে ঠেলা গাড়ী চলা নিচিনা আছিলে অকণমান হেৰি বনাই এতিয়াতো বোকাতে তেনেকৈ যাবই নোৱাৰে গাড়ী এখন আহিলে বোকা হৈ যায় গোটাই মানুহ জানো অহা যোৱা কৰিবৰ কাৰণে মানে আমাৰ বহুত অসুবিধা হয় আৰু ইয়াৰ লগে লগে সময় হৈছে মিড ডে 8 পৰা বিদায় লোৱাৰ নমস্কাৰ